আমি এটা বিতং খবৰ অসমৰ মুখ্যমন্ত্ৰী নিৰ্বাচনক লৈ দিল্লীত নিশা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ বাসগৃহত অনুষ্ঠিত হ'ল বৈঠকত চূড়ান্ত কৰা হৈছে পৰ্যবেক্ষকৰ নাম আজি কেন্দ্ৰীয় পৰ্যবেক্ষকে অসমলৈ আহি মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰা আছে সম্ভাৱনা যিকোনো সময়তে শপত গ্ৰহণৰ বাবে সাজু হৈ আছে ৰাজভৱন বৈঠকত প্ৰথমে উপস্থিত থাকে বিএল সন্তোষ পিছত এই বৈঠকত জেপি নাড্ডায়ো অংশগ্ৰহণ কৰে পুনৰবাৰ জনাইছো যে অসমৰ মুখ্যমন্ত্ৰী নিৰ্বাচনক লৈ ইতিমধ্যে দিল্লীত নিশাৰ ভাগত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ বাসগৃহত এখন বৈঠক অনুষ্ঠিত হয় আৰু বৈঠকত ইতিমধ্যে পৰ্যবেক্ষকৰ নাম চূড়ান্ত কৰা হৈছে আজি কেন্দ্ৰীয় পৰ্যবেক্ষকে অসমলৈ আহি মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰাৰ আছে সম্ভাৱনা যিকোনো সময়তে শপত গ্ৰহণৰ বাবে ইতিমধ্যে ৰাজভৱনৰ সাজু কৰি তোলা হৈছে বৈঠকত প্ৰথমে উপস্থিত থাকে বিএল সন্তোষ পৰৱৰ্তী সময়ত এই বৈঠকত জেপি নাড্ডায়ো অংশগ্ৰহণ কৰে আৰু এছ'চিয়েট এডিটৰ পাৰ্থ জ্যোতিপ্ৰ আছে ফোনলাইনত পাৰ্থ এই বৈঠকখনৰ ওপৰত আপোনাৰ পৰা অধিক জানিব বিচাৰিছো যিহেতু আজি পৰ্যবেক্ষক আহি অসমত মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে কালি কেই বজালৈকে বৈঠক অনুষ্ঠিত হয় কোন উপস্থিত থাকে আপোনাৰ পৰা সবিশেষ তথ্যখিনি জানিব বিচাৰিছো পাৰ্থ ৰশ্মিতা কালি এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় গৃহমন্ত্ৰী অমিত শাহৰ বাসগৃহত ইতিমধ্যে আপুনি জনাইছে বৈঠকখনত উপস্থিত থাকে নেশ্যনেল বিজেপিৰ পাৰ্লিয়ামেণ্টাৰী বৰ্ডৰ অন্যতম সদস্য বিএল সন্তোষ আৰু তাৰপিছত এই বৈঠকত অংশগ্ৰহণ কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই প্ৰায় 9 মান বজালৈকে বৈঠকখন চলে বৈঠক আৰম্ভ হয় প্ৰায় 7 মান বজাত 2 ঘণ্টা ধৰি বৈঠকখন চলে আৰু এই বৈঠকত ভাৰ্চুৱেলি কোন সদস্য কোন উপস্থিত আছিল সেই কথা গম পোৱা হোৱা নাই এই বৈঠকত পাৰ্লিয়ামেণ্টাৰী বৰ্ডৰ আন যিকেইজন সদস্য সেইকেইজন সদস্য ভাৰ্চুৱেলি এই বৈঠকত উপস্থিত থকাৰ সম্ভাৱনা আছে আৰু এই বৈঠকতে কোৱা হৈছিল এই বৈঠকতে আমাৰ খবৰ আহি পৰিছিল এই বৈঠকতে দুজন পৰ্যবেক্ষকৰ নাম চূড়ান্ত কৰা হ'ব এই দুজন পৰ্যবেক্ষকে আজি অসমলৈ গৈ মুখ্যমন্ত্ৰীৰ নাম চূড়ান্ত কৰিব বা কালিৰ বৈঠকত যিজনৰ নাম চূড়ান্ত হৈছে অসমৰ মুখ্যমন্ত্ৰী হিচাপে সেইজনৰ নাম তেওঁলোকে ঘোষণা কৰিব কিন্তু আনুষ্ঠানিকভাৱে বিজেপিৰ ফালৰ পৰা একো কথা ঘোষণা কৰা হোৱা নাই বা কালিৰ বৈঠকৰ বিষয়েও বিজেপিয়ে একো কথা ঘোষণা কৰা নাই গতিকে এই মুহূৰ্তটো জল্পনা কল্পনা অন্ত পোৱা নাই আনুষ্ঠানিকভাৱে অসমৰ মুখ্যমন্ত্ৰী কোন হ'ব এই মুহূৰ্তত ক'ব পৰা অৱস্থাত কোনো নাই সংবাদ মাধ্যমৰ হাতলৈ যি খবৰ আহি পৰিছে সেয়া খবৰ সূত্ৰৰ ভিত্তিত গতিকে আপুনি ইতিমধ্যে জনাইছে যদিও ৰাজভৱন সাজু হৈ উঠিছে শপত গ্ৰহণৰ কাৰণে বা শপত বাক্য পাঠ কৰাবৰ কাৰণে কিন্তু এই মুহূৰ্ততো অসমৰ মুখ্যমন্ত্ৰী কোন হ'ব সেই কথা নিশ্চিত ৰূপত ক'ব পৰা অৱস্থাত কোনো নাই ৰশ্মিতা নিজক পাৰ্থ আৰু যিহেতু পৰ্যবেক্ষক দুজনকৈ আজি অসমলৈ আহিব আৰু ইতিমধ্যে পশ্চিমবংগত যেনে ধৰণৰ এক নিৰ্বাচনী হিংসা দেখিবলৈ পোৱা গৈছিল নিৰ্বাচনৰ পিছত গতিকে তাৰপিছত সেই ঘটনা সাম কৰাৰ পিছত ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীক লৈ ইতিমধ্যে এই বৈঠক অনুষ্ঠিত হয় গতিকে আজি সময়সূচী কিবা জানিব পৰা গৈছে নেকি বা তেওঁলোকে এই বজাত আহিব আৰু আজিৰ দিনটোৰ ভিতৰতে শপত গ্ৰহণ কৰাৰ কিবা সম্ভাৱনা আছে নেকি পাৰ্থ এই সন্দৰ্ভত কিবা তথ্য আছে নেকি আপোনাৰ হাতত ৰশ্মিতা অসমৰ নিৰ্বাচনৰ ভোট গণনা আৰু পশ্চিমবংগৰ নিৰ্বাচনৰ ভোট গণনা একেদিনে অনুষ্ঠিত হৈছিল 2 মে তাৰিখে ইতিমধ্যে পশ্চিমবংগত মমতা বেনাৰ্জীয়ে শপত গ্ৰহণ কৰিছে আৰু কাম কাজ আৰম্ভ কৰিছে কিন্তু অসমৰ বেলিকে এতিয়ালৈকে মুখ্যমন্ত্ৰীৰ নামেই চূড়ান্ত হোৱা নাই গতিকে আৰু যি পৰিস্থিতি কোভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত যি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে অসম তথা সমগ্ৰ ভাৰতত সেই তালৈ সেই কথাটো বা তৎক্ষণাৎ মুখ্যমন্ত্ৰীগৰাকী শপত গ্ৰহণ কৰোৱাটো বিজেপিৰ দায়িত্ব বা বিজেপি সেই দিশত দায়বদ্ধ গতিকে তেনে ক্ষেত্ৰত আজিৰ দিনটোতে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে সমগ্ৰ মন্ত্ৰীমণ্ডল নহলেও মুখ্যমন্ত্ৰীগৰাকী বা স্বাস্থ্যমন্ত্ৰীগৰাকীক শপত গ্ৰহণ কৰোৱাৰ সম্ভাৱনা আছে যাতে তেওঁলোকে কোভিডৰ পৰিস্থিতি তদাৰক কৰি আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী হৈ বা স্বাস্থ্যমন্ত্ৰী হৈ মোকাবিলা কৰিব পাৰে গতিকে আমি বাট চাব লাগিব লক্ষণীয় হ'ব কি পদক্ষেপ বিজেপিয়ে গ্ৰহণ কৰে পূৰ্বতে অৰুণ সিং আৰু নৰেন্দ্ৰ সিং টোমৰৰ নাম আহিছিলে এই দুজনে অসমলৈ পৰ্যবেক্ষক হিচাপে যাব বুলি আমাৰ হাতত খবৰ আহি পৰিছিল কিন্তু আমি কালি নৰেন্দ্ৰ সিং টোমৰৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিছিলো তেতিয়া আমি গম পাইছিলো তেতিয়া তেওঁৰ কাৰ্যালয়ৰ পৰা কোৱা হৈছিলে তেওঁ আজি বা অনাগত দিনত গুৱাহাটীলৈ যোৱাৰ কোনো পৰিকল্পনা নাই তেনে ক্ষেত্ৰত সম্ভৱতঃ নৰেন্দ্ৰ সিং টোমৰ পৰ্যবেক্ষক হৈ অসমলৈ নাযাব তেওঁৰ বিপৰীতে অন্য কোনো অসমলৈ পৰ্যবেক্ষক হৈ যোৱাৰ সম্ভাৱনা আছে গতিকে এই ক্ষেত্ৰত আনুষ্ঠানিকভাৱে একো কথা ক'ব পৰা হোৱা নাই কিন্তু সময় সমান অতি শীঘ্ৰে অসমৰ মুখ্যমন্ত্ৰী নিৰ্বাচিত হওক বা বিজেপিয়ে নাম চূড়ান্ত কৰক আৰু তেওঁ তৎক্ষণাৎ শপত গ্ৰহণ কৰক আৰু অসমত যি পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে সেই পৰিস্থিতিত তেওঁ মোকাবিলা কৰক
ৰশ্মিকা। নিশ্চয় পাৰ্থ, ধন্যবাদ জনাইছো। পৰৱৰ্তী সময়ত এই সন্দৰ্ভত অধিক জানিবলৈ পুনৰ যাওঁ আপোনাৰ কাষলৈ। নতুন তথ্য যদি থাকে আমি জনাম দৰ্শকসকলক। কিন্তু এই মুহূৰ্তলৈকে কোনো ধৰণৰ নাম চূড়ান্ত কৰা নাই, অৰ্থাৎ ঘোষণা কৰা হোৱা নাই এতিয়ালৈকে। আৰু কালি যিখন বৈঠক ইতিমধ্যে পাৰ্থই জনাইছে যে নিশাৰ ভাগত অনুষ্ঠিত হৈছিল বৈঠক, য'ত বি.এল. সন্তোষ উপস্থিত আছিল আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বাসগৃহত অনুষ্ঠিত হৈছিল এখন বৈঠক। আৰু সেই বৈঠকতে পৰ্যবেক্ষকৰ নাম চূড়ান্ত কৰা হৈছে। পৰ্যবেক্ষক আজি আহিব, দুজনকৈ পৰ্যবেক্ষকৰ নাম ইতিমধ্যে চূড়ান্ত কৰা হৈছে। আৰু দুইজনকৈ পৰ্যবেক্ষক আহি অসমৰ বিধায়কসকলৰ সৈতে, নৱনিৰ্বাচিত বিধায়কসকলৰ সৈতে আলোচনাত মিলিত হ'ব। তাৰপিছতে অসমত আহি তেওঁলোকে ঘোষণা কৰিব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম। কিন্তু ইতিমধ্যে আমি জনাওঁ যে সমগ্ৰ অসমতে, ৰাজ্যতে এতিয়া কৰোনা মহামাৰীয়ে এক সংহাৰী ৰূপ ধাৰণ কৰিছে। প্ৰতিটো দিনতে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰি আছে। বিশেষকৈ গুৱাহাটী মহানগৰ 3টাকৈ ৱাৰ্ড ইতিমধ্যে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে। গতিকে অতি শীঘ্ৰেই ৰাজ্যৰ যাতে দায়িত্ব এগৰাকী দায়িত্বশীল মন্ত্ৰীয়ে চম্ভালি লয়, বা স্বাস্থ্য কেন্দ্ৰতে হওক বা অসমৰ দায়িত্ব কোনে চম্ভালি ল'ব বা দায়িত্বভাৰ কোনে চম্জি ল'ব, কাক দিয়া হ'ব অসমৰ এই দায়িত্ব, তাক লৈ এতিয়া উৎকণ্ঠিত হৈ আছে জনতা। আমি কিছু সময়ৰ বাবে বাট চাব লাগিব। আজিৰ দিনটোৰ ভিতৰতে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম চূড়ান্তকৈ ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ৰাজ্যত বৰ্তমান বাঢ়ি আছে কৰোনাৰ সংক্ৰমণ। বৃহস্পতিবাৰে ৰাজ্যত 4,936 গৰাকী কৰোনাত আক্ৰান্ত হৈছে। কামৰূপ মেট্ৰতে বৃহস্পতিবাৰে 1,353 গৰাকী আক্ৰান্ত হৈছে। বৃহস্পতিবাৰে 44 গৰাকী কোভিড ৰোগীৰ ইতিমধ্যে মৃত্যু হৈছে। ৰাজ্যত কৰোনা সংক্ৰমণৰ হাৰ হৈছে 8.04%। ৰাজ্যত কোভিড ৰোগীৰ আৰোগ্যৰ হাৰ হৈছে 87.50%। সেয়া এটা ভাল খবৰ যে আৰোগ্যৰ হাৰ ইতিমধ্যে বৃদ্ধি পাইছে। কিন্তু প্ৰতিটো দিনতে আক্ৰান্তৰ সংক্ৰমণ, এতিয়া কৰোনাৰ সংক্ৰমণ বৃদ্ধি পাই আছে, তাক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। আৰু আজিৰ দিনটোৰ ভিতৰতে পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম ঘোষণাৰ সম্ভাৱনা আছে, যিহেতু অসমৰ পৰিস্থিতি যথেষ্ট এতিয়া চিন্তনীয় হৈ পৰিছে। বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত 4,936 গৰাকী কৰোনাত আক্ৰান্ত হৈছে। কামৰূপতেই বৃহস্পতিবাৰে 1,353 গৰাকী আক্ৰান্ত হৈছে। বৃহস্পতিবাৰৰ দিনটোত ইতিমধ্যে ৰাজ্যত মৃত্যু সাৱটি লৈছে 44 গৰাকী কোভিড আক্ৰান্ত ৰোগীয়ে। ৰাজ্যত কৰোনা সংক্ৰমণৰ হাৰ হৈছে 8.04%। কোভিড ৰোগীৰ আৰোগ্যৰ হাৰ হৈছে ৰাজ্যখনত 87.50%। এতিয়া আছে নতুন দিল্লীৰ খবৰ। দিল্লীত ৰেলৰ চলাচল বাতিল কৰা হৈছে। দিল্লীৰ পৰা চলাচল কৰা 28খনকৈ ৰেল বাতিল কৰা হৈছে। শতাব্দী, দুৰন্তকে ধৰি 28খন ৰেলৰ চলাচল ইতিমধ্যে বাতিল কৰা হৈছে। পৰৱৰ্তী নিৰ্দেশনা জাৰি নকৰা পৰ্যন্ত বন্ধ থাকিব ৰেলৰ চলাচল। কৰোনাৰ ভয়াৱহ সংক্ৰমণৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পুনৰবাৰ জনাওঁ যে দিল্লীত বৰ্তমান ৰেলৰ চলাচল বাতিল কৰি দিয়া হৈছে। দিল্লীৰ পৰা চলাচল কৰা 28খনকৈ ৰেল কৰা হৈছে বাতিল। শতাব্দী, দুৰন্তকে ধৰি 28খন ৰেলৰ চলাচল বাতিল কৰা হৈছে। পৰৱৰ্তী নিৰ্দেশনা জাৰি নকৰা পৰ্যন্ত বন্ধ থাকিব ৰেলৰ চলাচল। কৰোনাৰ ভয়াৱহ সংক্ৰমণৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইফালে বৃহস্পতিবাৰে নিশা হিমন্তৰ বাসগৃহত উপস্থিত হৈ মন্ত্ৰী হিমন্তক সাক্ষাৎ কৰে জুবিন গাৰ্গে। মুখ্যমন্ত্ৰীৰূপে কাক বিচাৰে স্পষ্টকৈ নকলে যদিও এজন ডাইনেমিক এগ্ৰেছিভ দৌৰিব পৰা মুখ্যমন্ত্ৰী বিচাৰো বুলি মন্তব্য কৰে জুবিনে। আনহাতে জুবিনৰ কাহিলীপাৰা বাসগৃহতো কোভিড কেয়াৰ চেণ্টাৰ হিচাপে দিব বিচৰা বুলি সদৰি কৰি জুবিনে ক'লে এই চেণ্টাৰত 30জনকৈ ৰোগী থাকিব পাৰিব। হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত আহি উপস্থিত আমি আমাৰ বৃন্দাবন ছুপাৰ মাৰ্কেটৰ পৰা এটা মানে প্ৰজেক্ট এটা লৈছোঁ যে আমাৰ এটা ঘৰ আছে কাহিলীপাৰ। কোভিডৰ পেচেণ্টৰ কাৰণে যিহেতু বেডৰ প্ৰব্লেম হৈছে বিভিন্ন জেগাত, আমি ঘৰটো দি দিব বিচাৰিছোঁ। তাত অন্তত 30জন কোভিড পেচেণ্ট থাকিব পাৰিব। কালিৰ পৰা আমি চাফা চিকুণ কৰাই সেইমতে সেইটো কথা ক'লোঁ হিমন্তদাক। আৰু এটা কথা চিন্তা কৰিছোঁ যে অসমৰ আজি 2 বছৰ ধৰি শিল্পীখিনিৰ যথেষ্ট প্ৰব্লেম হৈছে দেখিছোঁ। কাম নাই, প্ৰব্লেম নাই, একো নাই। মই মোৰ কথা কোৱা নাই, মই বেলেগ মোৰ জুনিয়ৰ যিখিনি আৰ্টিষ্ট আছে তেওঁলোকৰ কথা কৈছোঁ। তো তেওঁলোকৰ কাৰণে এটা প্লেনিং কৰিছোঁ, ডিচেম্বৰলৈকে যদি ক'ভিডৰ চিটুৱেশ্যন ভাল হয়, গোটেইখিনি ভাল হয়, আমি জানুৱাৰী মাহত এনেকুৱা এটা প্লেনিং কৰিম যিটোৰ পৰা আমাৰ শিল্পীখিনিয়ে অলপ সকাহ পাব। আৰু ফেষ্টিভেলৰ কথা চিন্তা কৰিছোঁ যাতে তেওঁলোকে গৈ পাৰফৰ্ম কৰিব পাৰে, মানুহে চাব পাৰে, 2 পইচা অৰ্জন কৰিব পাৰে। সেইটো এখন এটা প্ৰস্তাৱ লৈ সেই 2টা প্ৰস্তাৱ লৈ পেলাই মই সিহঁতক লগ কৰিছোঁ। সেইকাৰণে সিহঁতে সদায় ভাল কামত সদায় ভাল কথাই কয় আৰু কৈছে যে এইটো ভাল, ডেফিনেটলি ভাল ষ্টেপ হ'ব। এতিয়া গোটেই গভৰ্ণমেণ্টখন ফৰ্ম যেতিয়া হ'ব তাৰপিছত আমি
আমি চিষ্টেমেটিকেলি আমি গোটেই কামকেইটাত আগবাঢ়িব লাগিব। কেনেকুৱা ধৰণৰ মুখ্যমন্ত্ৰী হোৱাটো বিচাৰে আপুনি? মুখ্যমন্ত্ৰী সদায় ডাইনামিক হ'ব লাগিব, অকণমান এগ্ৰেছিভ হ'ব লাগিব দৰকাৰ হ'লে, আৰু দৌৰিব পৰা মানুহৰ মাজত কাম কৰিব পৰা তেনেকুৱা মুখ্যমন্ত্ৰী হ'ব লাগিব। কাৰণ এইবাৰ দায়িত্ব আৰু বেছি, অসমৰ যোনেই মুখ্যমন্ত্ৰী নহওক দায়িত্ব এইবাৰ বহুত বেছি। গোটেই আমাৰ প্ৰব্লেম চাৰিওফালে, গতিকে সেই প্ৰব্লেমবিলাক ছল্ভ কৰিবলৈ যাওঁতে মানে বহুত বেছি মেন পাৱাৰটো লাগিবই, তাৰোপৰি নিজৰ দক্ষতা, নিজৰ চিন্তা চৰ্চা, নিজৰ ইণ্টেলিজেঞ্চ গোটেইখিনি বস্তু লাগিব। সেইকাৰণে ডাইনামিক এজন মানুহ মুখ্যমন্ত্ৰী হোৱাটো বিচাৰোঁ। দুজনে মোক ককাইদেউৰ নিচিনা, মানে মই কি ক'ম, এইটো মই নকওঁ। আপুনি কোৱা গুণখিনি কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত থকা যেন লাগে, হয়নে নহয় কথাটো? আছে, মই দুজনকে ভাল পাওঁ, মই কি ক'ম। কিন্তু গুণখিনি আপুনি বিচৰা গুণখিনি কাৰ মাজত বেছিকৈ বিচাৰে? এতিয়া মোৰ দুজন ককাইদেউ, দুজনক কোনজন জিকিলে ভাল পাম বুলি ক'লে মোক ক'বলৈ দিগদাৰ হৈ যায়। জিকাটো দুজনে জিকিছে, কিন্তু অসমৰ নেতৃত্ব দিব পৰাকৈ কোনজনৰ গাত আপুনি বিচৰা গুণখিনি থকা যেন লাগিছে? নাই, মই নাম নকওঁ, সেইটো তেওঁলোকৰ ওপৰত এৰি দিছোঁ। আচ্ছা, আজি সাংস্কৃতিক যোনেই নহওক আমি একেলগে কাম কৰিম, সেইটো নাম। আৰু নিশা এফালে গুৱাহাটীলৈ অনা হৈছে উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰা তিনিচুকীয়া আবকাৰী অধীক্ষক মানসজ্যোতি দাসক। তিনিচুকীয়া আবকাৰী অধীক্ষক মানসজ্যোতি দাসৰ নিশা ভাড়াঘৰত চলিল অভিযান। দুৰ্নীতি নিবাৰক আৰু অপৰাধ অনুসন্ধান শাখাই চলাই এই অভিযান। নিশা চলা অভিযানত মানসজ্যোতিৰ ঘৰৰ পৰা 3,91,000 টকা জব্দ কৰা হৈছে। লগতে বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ জব্দ কৰিছে অভিযানকাৰী দলটোৱে। বৃহস্পতিবাৰে দিনৰ ভাগত মানসজ্যোতি দাসক আটক কৰিছিল দুৰ্নীতি নিবাৰক আৰু অপৰাধ অনুসন্ধান শাখাই আটক কৰিছিল দাসক। তিনিচুকীয়াৰ প্ৰতিখন সুৰাৰ বিপণী আৰু বাৰৰ পৰা ধন সংগ্ৰহ কৰিছিল দাসে। প্ৰতিমাহে 2,000 টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে মানসজ্যোতি দাসৰ বিৰুদ্ধে। পুনৰবাৰ জনাইছো যে গুৱাহাটীলৈ অনা হৈছে অৱশেষত দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰা তিনিচুকীয়াৰ আবকাৰী অধীক্ষক মানসজ্যোতি দাস। যিহেতু প্ৰতিখন ৱাইন শ্বপৰ পৰা 2,000 টকাকৈ লোৱাৰ অভিযোগ আছিল মানসজ্যোতি দাসৰ বিৰুদ্ধে। তিনিচুকীয়াৰ আবকাৰী অধীক্ষক মানসজ্যোতি দাস নিশা ভাড়াঘৰ তেওঁৰ অভিযান চলিছিল, এনেদৰে দেখুৱাইছো। আৰু দুৰ্নীতি নিবাৰক আৰু অপৰাধ অনুসন্ধান শাখাই চলাইছিল এই অভিযান। নিশাৰ চলা অভিযানত মানসজ্যোতি দাসৰ ঘৰৰ পৰা 3,91,000 টকা জব্দ কৰা হৈছে। লগতে উদ্ধাৰ কৰা হৈছে বহুতো গুৰুত্বপূৰ্ণ নথিপত্ৰ। বৃহস্পতিবাৰে দিনৰ ভাগত মানসজ্যোতি দাসক আটক কৰা হৈছিল। দুৰ্নীতি নিবাৰক আৰু অপৰাধ অনুসন্ধান শাখাই আটক কৰিছিল দাসক। আৰু ফোন লাইনত এই মুহূৰ্তত সংযুক্ত হৈছে আমাৰ তিনিচুকীয়া সংবাদদাতা উপাসনা গোস্বামী। উপাসনা, আপোনাৰ পৰা অধিক জানিব বিচাৰিছো এই সন্দৰ্ভত মানসজ্যোতি দাসৰ ঘৰ যিটো নিশাৰ ভাগত চলিছিল অভিযান, কি উদ্ধাৰ কৰা হৈছে, অধিক তথ্য আমি বিচাৰিছো আপোনাৰ পৰা। হয় উপাসনা। হয় ৰশ্মিতা, নিশ্চয়কৈ যিহেতু দিনৰ ভাগত তেখেতক মানসজ্যোতি দাস যি আবকাৰী অধ্যক্ষগৰাকী আছে তেখেতক নিজৰ যিটো কাৰ্যালয়ৰ পৰা তেখেতক আটক কৰা হৈছে আৰু তাৰ পিছতে তেখেতক মেডিকেল কৰোৱাৰ বাবে অসামৰিক চিকিৎসালয় লৈ যোৱা হৈছিলে। আৰু নিশাৰ ভাগত ৰশ্মিতা শেষৰ ফালে যিহেতু তেখেতৰ যি বৰগুৰি তিনিচুকীয়া যি বৰগুৰিত যি বাসগৃহত কালি দুৰ্নীতি নিৰৱ শাখা আৰু অপৰাধ অনুসন্ধান শাখাই এটা অভিযান চলাই তেখেতৰ বাসগৃহৰ পৰা বহুতো নথিপত্ৰ জব্দ কৰে। তাৰ লগতে 3,91,000 টকা জব্দ কৰা আৰু দেখা পোৱা গৈছে। আৰু যিটো নিশাৰ ভাগত আমি তেখেতৰ বাসগৃহত উপস্থিত আছো, যিহেতু আমাক প্ৰথমতে তাত যিটো প্ৰৱেশ কৰিব দিয়া নাছিলে, কিন্তু আমি তথাপিও জানিবলৈ চেষ্টা কৰিছিলো। আৰু যিটো ক'ব লাগিব যে তেখেতৰ বিৰুদ্ধে বহু দিনৰ পৰা অভিযোগ আহি আছিলে, কিন্তু সেই অভিযোগত ভিত্তিত কৰি কালি তেখেতক নিজ কাৰ্যালয়ৰ পৰা যিহেতু তেখেতক হাতে লোটে ধৰা পৰে ধন লোৱা, আৰু তেখেতৰ সহায় কৰিছে অৰ্জুন ভাস্কৰ নামৰ যিজন যুৱক, তেওঁ তিনিচুকীয়াৰ হয়। আৰু তেখেতকো ইতিমধ্যে কালি আটক কৰা হৈছে। আৰু তেখেতৰ মুখৰ পৰা যি প্ৰতিটো তথ্য লাভ কৰিছে, তাৰ পিছত নিশাৰ ভাগত তেখেতৰ বাসগৃহত তেনেদৰে অভিযান চলাই দুৰ্নীতি নিবাৰক আৰু অপৰাধ অনুসন্ধান শাখাই, আৰু তাৰ পিছত 3,91,000 টকা জব্দ কৰে। আৰু তাৰ লগতে বহুতো নথিপত্ৰ, তাৰ লগতে লেপটপ আৰু মোবাইলো তেখেতৰ পৰা জব্দ কৰা হয়। তাৰ পিছতো বহুতো বিস্ফোৰণ ইতিমধ্যে তথ্য আহিছে, আৰু সেই তথ্য ভিত্তি কৰি ৰশ্মিতা অভিযান চলাই আছে তেওঁলোকে। আৰু নিশাৰ ভাগতে তেখেতক গুৱাহাটীলৈ লৈ যোৱা হয়। আৰু তেখেতৰ যিহেতু ঘৰ ইতিমধ্যে নলবাৰী, তাতেও যিহেতু কালি অভিযান চলোৱা হৈছিলে। আৰু যিহেতু আৰক্ষী হাতত যেতিয়া পৰিছে, আৰক্ষী তদন্ত চলাইছে। আৰু ৰশ্মিতা পৰৱৰ্তী সময়ত হয়তো তেখেতে ক'ত ধন ৰাখিব পাৰে সেয়াই। উপাসনা, মানসজ্যোতি দাস তেওঁ পূৰ্বতে ইয়াত নাছিল তিনিচুকীয়াত, গতিকে কিমান দিন হৈছে বদলি হৈ অহা, বা কিমান দিনৰ পৰা তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈ আহিছে?
হয় ৰশ্মিতা, তেখেত অহা মাত্ৰ 6 মাহ হৈছিলে তিনিচুকীয়া জিলা। তাৰ পূৰ্বে তেখেত ধেমাজিলৈ আছিলে বুলি ইতিমধ্যে জানিব পাৰিছো। ধেমাজিৰ পৰা ধেমাজিতো বহুতো ইতিমধ্যে তেখেতৰ বিৰুদ্ধে অভিযোগ আছিলে বুলি ইতিমধ্যে আমাৰ জানিব পাৰিছো আমি। আৰু তাৰপিছত তিনিচুকীয়াত অহাৰ পিছত যিহেতু তেখেত নতুন বুলি ক'ব লাগিব, আৰু এই মুহূৰ্তত তেখেত ইয়াত অহাৰ পিছতো বহুতো ৱাইন শ্বপ বা বন্ধৰ পৰা তেখেত 2,000 টকা সংগ্ৰহ কৰিছিলে ইতিমধ্যে। আৰু যেতিয়া ৱাইন শ্বপৰ যিসকল মালিক সকলোৱে এটা অভিযোগ উত্থাপন কৰিছিলে, কিন্তু সেই অভিযোগৰ ভিত্তিত কালি তেখেতক পুৱাৰ ভাগত তেখেতৰ কাৰ্যালয়ত হাতলিতে যিটো তেখেত ধৰা পৰিছে ধন লোৱা, আৰু তাৰ পিছত তেখেতৰ বিৰুদ্ধে বহুতো বিস্তৰ তথ্য ইতিমধ্যে হাতত আহি পৰিছে, আৰু নিশাৰ ভাগত তেনেদৰে তেখেতৰ ঘৰত অভিযান চলোৱা হৈছিলে। ধন্যবাদ জনাইছোঁ বাখন আপোনালৈ। আৰু নিশাৰ ভাগত চলিছিল এনেদৰে অভিযান, আৰু ইতিমধ্যে মানৱজ্যোতি দাসক লৈ অনা হৈছে গুৱাহাটীলৈ। আৰু মাত্ৰ 6 মাহ পূৰ্বে তিনিচুকীয়াত আবকাৰী অধীক্ষক হিচাপে যোগদান কৰিছিল। পূৰ্বতে আছিল তেওঁ ধেমাজিত, আৰু ধেমাজিতো এনেধৰণৰ বহুতো অভিযোগ তেওঁৰ বিৰুদ্ধে উত্থাপন কৰা হৈছে। সমান্তৰালভাৱে আমি জনাইছোঁ যে প্ৰতিখন সুৰাৰ বিপণী আৰু বাৰৰ পৰা তেওঁ তিনিচুকীয়াৰ বাৰৰ পৰা প্ৰতিটো মাহত 2,000 টকাকৈ সংগ্ৰহ কৰি গৈ আছিল। আৰু কালিৰ দিনটোত নিজৰ কাৰ্যালয়তে এনেদৰে উৎকোচ লৈ থকা অৱস্থাতে হাতেলতে ধৰা পৰে মানৱজ্যোতি দাস। কৰোনা সংক্ৰমণক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে মুখ্যমন্ত্ৰী সোণোৱাল। আৰু বৃহস্পতিবাৰে শেহতীয়াকৈ অনুষ্ঠিত কৰিছে এক পৰ্যালোচনা বৈঠক। ভিডিঅ' কনফাৰেন্স যোগে ৰাজ্যৰ COVID-19 পৰিস্থিতিৰ সন্দৰ্ভত বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে। বৈঠকত অসমৰ জিলাসমূহৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, চিকিৎসা মহাবিদ্যালয়সমূহৰ অধ্যক্ষ, স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াবৰ্গৰ লগতে অন্যান্য বিষয়ববীয়াৰ সৈতে মুখ্যমন্ত্ৰীয়ে সামগ্ৰিক ব্যৱস্থাৰ বুজ লয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰে। চিকিৎসালয়সমূহ নিয়মিতভাৱে পৰিদৰ্শন কৰি COVID-19 ব্যৱস্থাপনাৰ বিস্তৃত বুজ লোৱাৰ লগতে প্ৰয়োজনীয় ঔষধৰ মূল্য যাতে সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত থাকে তাৰ প্ৰতি বিশেষ লক্ষ্য ৰাখিবলৈ উপায়ুক্তসকলক নিৰ্দেশ দিয়ে। জিলাসমূহত ব্যাপকভাৱে COVID-19 সম্পৰ্কীয় সজাগতা বৃদ্ধি কৰাৰ লগতে সাম্প্ৰতিক অৱস্থা সন্দৰ্ভত জনসাধাৰণক সবিশেষ অৱগত কৰিবলৈও বিষয়াবৰ্গক নিৰ্দেশ দিয়ে। ৰাজ্যৰ সপ্তাহান্তিক বজাৰসমূহ চেনিটাইজ কৰাৰ উপৰিও চাহ বাগিচা অঞ্চলত জনসচেতনতা বৃদ্ধিৰ বাবে যাৱতীয় পদক্ষেপ ল'বলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। কোনো পধ্যে যাতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি নহয় তাৰ বাবে চেম্বাৰ্ছ অৱ কমাৰ্চৰ সৈতে সঘনাই আলোচনা কৰিবলৈও বিষয়ববীয়াক নিৰ্দেশ দিয়ে। বাতৰিৰ সময় হৈছে বিৰতিৰ। চলচ্চিত্ৰ নিৰ্মাণ কৰি শ্ৰেষ্ঠ নৱাগত চিত্ৰ নিৰ্মাতাৰ বঁটা লাভ কৰিছে জনপ্ৰিয় অভিনেত্ৰী আইনী বৰুৱাই। আঞ্চলিক ভাষাৰ ছবি নিৰ্মাণ কৰি টেগৰ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত এই ৰাষ্ট্ৰীয় সন্মান লাভ কৰিছে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে। প্ৰথমখন ডিমাচা ভাষাৰ ছবি চেমখৰ বাবে 3টা ছবি নহয়, চেমখৰৰ লগত জড়িত প্ৰত্যেকজন মানুহ আচলতে আমাৰ এটা পৰিয়াল, আৰু তেওঁলোক প্ৰত্যেকজনৰ বাবেহে চেমখৰ সম্পূৰ্ণ হ'ল। সেয়েহে মই প্ৰত্যেকজনকে অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। চেমখৰৰ যদি আঁৰৰ কাহিনী বুলি ক'ব যাওঁ, মই প্ৰায় 2017 চনৰ পৰাই চেমখৰৰ ওপৰত পঢ়া শুনা কৰি আছিলোঁ আৰু চেষ্টা কৰি আছিলোঁ যাতে তাৰ মানুহখিনিৰ লগত মিলিব পাৰোঁ। ডিমাচা ভাষা শিকিছিলোঁ কাৰণ তেতিয়াই থিৰাং কৰিছিলোঁ ছবিখন যেতিয়া কৰিম বুলি ভাবিছিলোঁ যে কোনো ধৰণৰ ডাবিং নকৰোঁ, চিং চাউণ্ড, অৰ্থাৎ তাতে যি টেক হ'ব সেয়াই কথা, আৰু তাৰপিছত আৰু কোনো ধৰণৰ ডাবিং কৰি পিছত ভাষাটো সলনি কৰা নহয়। গতিকে লকডাউনৰ সময়খিনিত ভাষাটো শিকাৰ বাবে অকণমান সুবিধা হৈছিল, কেইবামাহো চেষ্টা কৰিছিলোঁ। আৰু শ্যামখৰ যিটো পাহাৰ, সেই পাহাৰটোৰ আচলতে মানুহখিনিৰ জীৱন প্ৰণালীৰ ওপৰতে ছবিখন। তেওঁলোকে এটা কথাই বিশ্বাস কৰে যে তেওঁলোকে কোনো ধৰণৰ আধুনিকতাৰ পৰশ নিবিচাৰে। তেওঁলোকে ভাবে যে যেতিয়ালৈকে তেওঁলোকে আধুনিকতাৰ পৰশ নোহোৱাকৈ তেওঁলোক হৈ থাকিব তেতিয়ালৈকেহে তেওঁলোক জীয়াই থাকিব। গ্ৰাহকৰ অধিক সুবিধাৰ্থে জিঅ'ই অসমৰ ব্যৱহাৰ কৰিব অতিৰিক্ত স্পেক্ট্ৰাম। দেশৰ 22টা চাৰ্কুলত 75,122.65 কোটি মূল্যৰ স্পেক্ট্ৰাম ব্যৱহাৰৰ চৰ্ত লাভ কৰাৰ কথা মাৰ্চ মাহত ঘোষণা কৰিছিল ৰিলায়েন্স জিঅ' ইনফোকম লিমিটেডে। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ কাৰিকৰী সঞ্চাৰ বিভাগৰ নিলামত জিঅ'ই লাভ কৰিছিল এই চৰ্ত। জিঅ'ই ক্ৰয় কৰিছিল 850 মেগাহাৰ্টজ, 1800 মেগাহাৰ্টজ আৰু 2300 মেগাহাৰ্টজ বেণ্ডৰ স্পেক্ট্ৰাম। জিঅ'ৰ দ্বাৰা পৰিচালিত মুঠ স্পেক্ট্ৰাম ইয়াৰ ফলত 55% বৃদ্ধি পায়। আপলিংক আৰু ডাউনলিংক মুঠ 1717 মেগাহাৰ্টজ দিয়া হয়। অসমত জিঅ'ই লাভ কৰিছে 1800 বেণ্ডত 4.6 মেগাহাৰ্টজ আৰু 2300 মেগাহাৰ্টজ বেণ্ডত 10 মেগাহাৰ্টজ। ইয়াৰ সহায়ত অসমত জিঅ'ৰ স্পেক্ট্ৰাম 850 বেণ্ডত 5 মেগাহাৰ্টজ, 1800 মেগাহাৰ্টজ বেণ্ডত 10 মেগাহাৰ্টজ আৰু 2300 মেগাহাৰ্টজ বেণ্ডত 40 মেগাহাৰ্টজ লৈ বৃদ্ধি পাইছে। জিঅ'ই
2300 মেগাহাৰ্জ বেণ্ডত শেহতীয়াকৈ অৰ্জন কৰা স্পেক্ট্ৰামৰ সংস্থাপন সম্পন্ন কৰিছে, যাৰ ফলত নেটৱৰ্ক ডিকনেশ্যন আৰু গ্ৰাহকে পূৰ্বতকৈ অধিক ইণ্টাৰনেট স্পীডত লাভ কৰিবলৈ সক্ষম হৈছে। আসনত পৰম্পৰাগতভাৱে গ্ৰাহকে প্ৰতি ডাটা ব্যৱহাৰৰ হাৰ অধিক। শেহতীয়াকৈ কৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত অনলাইন শিক্ষা আৰু ঘৰতে থাকি বিনোদনৰ বাবে অসমত ডাটাৰ ব্যৱহাৰ অধিক বৃদ্ধি পাইছে। অতিৰিক্ত স্পেক্ট্ৰামৰ ব্যৱহাৰে জিঅ' ব্যৱহাৰকাৰী অভিজ্ঞতা সুন্দৰ কৰাৰ লগতে অসমৰ নিযুত জিঅ' গ্ৰাহকক পূৰ্বতকৈ দ্ৰুত ইণ্টাৰনেট স্পীড প্ৰদান কৰিব। ইয়াৰ জৰিয়তে গ্ৰাহকসকলৰ ডাটাৰ ব্যৱহাৰ বৃদ্ধি পাব। আগন্তুক মাহত নতুনকৈ ব্যৱহাৰ কৰা অতিৰিক্ত স্পেক্ট্ৰামৰ কাৰণে জিঅ'ৰ সক্ষমতা বৃদ্ধি পাব আৰু অধিক গ্ৰাহকে জিঅ'ৰ নেটৱৰ্ক গ্ৰহণ কৰিব। ৰিলায়েন্স জিঅ'ই অসমৰ মুঠ জনসংখ্যাৰ 95%তকৈ অধিক লোকক 217খন নগৰ আৰু 2432খনৰ অধিক গাঁও সামৰি শক্তিশালী 4G নেটৱৰ্ক স্থাপন কৰি অসমৰ বজাৰত নেতৃত্ব দিবলৈ সক্ষম হৈছে। বিগত 28 এপ্ৰিলত হোৱা 6.4 প্ৰাবল্যৰ ভূমিকম্পৰ সময়তো জিঅ' ফাইবাৰ আৰু মবিলিটি দুয়োটা মাধ্যমেই নিৰবিচ্ছিন্ন সেৱা আগবঢ়াব নিবলৈ সক্ষম হৈছিল। সমগ্ৰ ৰাজ্যজুৰি 4G ছাইটৰ দ্ৰুত সংস্থাপনৰ সমান্তৰালকৈ প্ৰতিখন জিলা সদৰত জিঅ' কেন্দ্ৰ আৰু গ্ৰামাঞ্চলৰ নগৰসমূহত অসংখ্য জিঅ' পইণ্ট স্থাপন কৰি জনগণৰ কাষ চপাৰ লগতে ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ জনতাৰ দুৱাৰ দলিতে সেৱা আগবঢ়াবলৈ সক্ষম হৈছে। এইসমূহৰ উপৰিও জিলা সদৰৰ মুখ্য কাৰ্যালয় জিঅ' ডিজিটেল এক্সপ্ৰেছ মিনি ষ্ট'ৰ আৰু ডিজিটেল ষ্ট'ৰৰ যোগেদি গ্ৰাহকসকলক সহজলভ্য সেৱা আগবঢ়াই আহিছে। বিশেষকৈ সংলগ্ন স্পেক্ট্ৰাম আৰু পেন ইণ্ডিয়া আন্তঃগাঁথনিৰ ব্যৱহাৰেৰে জিঅ'ই নেটৱৰ্কৰ সক্ষমতা বৃদ্ধি কৰি বৰ্তমানৰ লাখ লাখ জিঅ' নেটৱৰ্ক ব্যৱহাৰকাৰীক উপকৃত কৰাৰ লগতে লাখ লাখ নতুন গ্ৰাহকক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে। এটা ইনজেকশ্যনৰ দাম কিমান হ'ব পাৰে? হাজাৰ অথবা লাখৰ ঘৰ চিন্তা কৰিছে চাগৈ। আচৰিত নহ'ব, এটি 5মহীয়া কণমানি দেশত দিয়া হৈছে 16 কোটি টকাৰ এটা দামী ইনজেকশ্যন। এটা বেজিৰ দাম 16 কোটি টকা। এটি 5মহীয়া কণমানিক দিয়া হ'ল এই 16 কোটি টকাৰ বেজি। এই কণমানিটিৰ নাম ধৈৰ্যৰাজ সিং ৰাথোৰ। গুজৰাটৰ আহমেদাবাদৰ মহিসাগৰ জিলাত ঘৰ এই কণমানিটিৰ পৰিয়ালৰ। স্পাইনেল মাস্কুলাৰ এষ্ট্ৰফি নামৰ এক বিৰল ৰোগত আক্ৰান্ত হৈ মুম্বাইৰ হিন্দুজা হাস্পতালত চিকিৎসাধীন হৈ আছিল এই কণমানিটি। কণমানিটিক প্ৰয়োজন হৈছিল জলগেন্সপা নামৰ এক ব্যয় সাপেক্ষ ইনজেকশ্যনৰ। এই ইনজেকশ্যনটো ভাৰতত পোৱা নাযায়, আনিব লাগিব আমেৰিকাৰ পৰা। অসহায় হৈ এই সমস্যাৰ কথা ছ'চিয়েল মিডিয়া যোগে শ্বেয়াৰ কৰিছিল কণমানিটিৰ পিতৃয়ে। আৰু তাৰ পিছতেই বিভিন্ন প্ৰান্তৰ পৰা আহিল সঁহাৰি। দুমাহৰ ভিতৰতেই এই শিশুটিৰ চিকিৎসাৰ বাবে ক্ৰাউড ফাণ্ডিঙৰ যোগেদি জমা হ'ল 16,35,655 টকা। 2,64,660 জন লোকে এই শিশুটিৰ চিকিৎসাৰ বাবে জমা কৰিছিল ধন। इस बीमारी में मसल्स धीरे धीरे कमज़ोर होती जाती है। बच्चे को चलने फिरने में, बैठने में, सिर पकड़ने में, खाने पीने में और सांस लेने में भी तकलीफ हो सकती है। जो सिवियर फॉर्म्स में हैं इस बीमारी के, उसमें 1 से 2 साल के अंदर बच्चे की मौत भी हो सकती है। धैर्य सिंह राठौर ने मुझे 3 महीने पहले कांटेक्ट किया था इसी इंजेक्शन के लिए। हमने अप्लाई किया था एक ग्लोबल मैनेज एक्सेस प्रोग्राम में, जिसमें ये दवा फ्री दी जाती है। उसमें उसका सिलेक्शन नहीं हो पाया, पर पेरेंट्स ने अपने कॉन्टैक्ट्स, अपने रिसोर्सेज के बलबूते पे 16 करोड़ 2 महीने के अंदर जमा कर लिए और कल हिंदुजा हॉस्पिटल मुंबई में सक्सेसफुली हमने ये इंजेक्शन धैर्य सिंह राठौर को दे दिया है। ৰাইজৰ সহায় পোৱাৰ পিছত সম্প্ৰতি ধৈৰ্যৰাজ নামৰ এই কণমানিটি এতিয়া আৰোগ্যৰ পথত। ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ দিজাম, গুড মৰ্ণিং 18 লৈছো এটি বিৰতি। ৰঙালীৰ ৰঙেৰে সকলোৰে জীৱন মধুময় হয়।